লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জাগাত থাকক, কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে, বীৰ হিচাপে। বাঘ হাজৰিকাই তেওঁৰ শৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে। কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল, বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিলে। ক'ৰ পৰা আহিলে এইটো তথ্য? কোনে দিলে এইটো তথ্য? কোনখন বুৰঞ্জীৰ পৰা? আমাৰ এনেকুৱা ধৰণে কোৱা হয় যে শংকৰ আৰু আজানে দুয়োজনে যেনে মিলি মিলি একেলগে নাৱত ধৰ্ম প্ৰচাৰ কৰি আগবাঢ়ি গৈ আছিল। তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে? যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব। মই একেলগে দুৰ্গা পূজাত যাম, বঙালী মানুহজনো একেলগে দুৰ্গা পূজাত যাব, দুৰ্গা গোসানীক আমি দুয়োজনে একেলগে সেৱা কৰিম, কিন্তু আমি দুইজন শত্ৰু আৰু বাংলাদেশৰ পৰা অহা সকল হল আমাৰ বন্ধু। এই থিয়ৰিটো কেনেকুৱা? আমি একেলগে কম গুৰু ব্ৰহ্মা গুৰু বিষ্ণু, আমি একেলগে সৰস্বতী মাক পূজা কৰিম, আমি একেলগে দুৰ্গা পূজাত পূজা কৰিম, সৃষ্টি সৃষ্টি বিনাশনী গুণাশ্ৰয়ী গুণাময়ী আমি একেলগে কম, কিন্তু ওলাই আহি কম এওঁ বঙালী দেই, এওঁ অসমীয়া। আৰু যিসকলে আমাৰ লগত একেলগে দুৰ্গা পূজা নকৰে, একেলগে নাম নকৰে, পাল নাম নকৰে, তেওঁলোক আমাৰ বন্ধু, কাৰণ আমি শংকৰ আৰু আজানৰ দেশৰ মানুহ। ই কেনে ধৰণৰ পলিটিকেল ডেফিনেশ্যন? ই কি ধৰণৰ ৰাজনৈতিক সংজ্ঞা? জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা, সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰা, এয়া ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয়। সেই মই দ্বিধাহীনভাৱে ক'ব পাৰো, শংকৰ আৰু আজান নহয়, শংকৰ আৰু মাধৱ। আজান ফকীৰ সন্মান কৰো, তেওঁ নিজৰ জাগাত থাকিব, কিন্তু শংকৰৰ লগত তেওঁৰ বৈশিষ্ট্য ক'ত? শংকৰৰ লগত তেওঁৰ আদৰ্শৰ সমন্বয় ক'ত? মইতো পঢ়ি শুনি আদৰ্শৰ সমন্বয় দেখা নাই। আপোনালোকে বিশ্বাস কৰে নেকি যে বাঘ হাজৰিকা নাথাকিলে লাচিত বৰফুকনে জিকিব নোৱাৰিলে? কোনোবা অসমীয়াই ভাবে নেকি যে বাঘ হাজৰিকা নামৰ কাল্পনিক চৰিত্ৰটো নাথাকিলে লাচিত বৰফুকন মোগলৰ বিৰুদ্ধে যুদ্ধত বিজয়ী হ'ব নোৱাৰিলে? কিন্তু আজি আমাৰ মূৰত কৌশলগতভাৱে সুমুৱাই দিয়া হৈছে যে বাঘ হাজৰিকাই ঔৰংজেবৰ পৰা বুদ্ধি লৈ আহিছিল, কেনেকে অস্ত্ৰ বনাব লাগে শিকাইছিল, আৰু আজি যদি লাচিত জিকিছে, গিভ দ্য ক্ৰেডিট টু বাঘ হাজৰিকা। এইবিলাক সাধাৰণ কথা নহয়। বাওপন্থী লোকসকলে আমাৰ জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা অহৰহ ষড়যন্ত্ৰ। আজি অসমৰ বহু মানুহে কাৰ্বি আংলঙৰ গণ্ডগোল হ'ল, নেপাল সদৃশ মৰাণে আন্দোলন কৰিলে, নেপাল সদৃশ। এতিয়া মোক প্ৰশ্ন কৰক, নেপালততো আন্দোলন হৈ গ'ল, নেপালত আন্দোলনৰ পিছত নেপালৰ প্ৰতিজন যুৱকে চৰকাৰী চাকৰি পাইছে নেকি? নেপালৰ ৰাস্তা